নমস্কাৰ জেনাৰেল সায়েন্সৰ টপিকটো বহুত আছে তথাপিও বাছি বাছি কিছুমান দি আছো আৰু দুই চাৰিটা মান টপিক আছে তাৰ পৰা কোৱেশ্চন খুদিব পাৰে জাস্ট চাই যাওক ইমান মাথা মাৰিব নালাগে দুটা আপোনাৰ চকুৰ ডিফেক্ট তাৰ পৰা কোৱেশ্চন আহিব পাৰে যে আমাৰ মানুহৰ চকুৰ কিবা কেইটামান ডিফেক্ট আছে এটা হল কি জানেনে এজন সাধাৰণ মানুহে ওচৰৰ বস্তু এটা ঠিক আছে ভালদৰে দেখা পায় ওচৰৰ বস্তুটো সম্পূৰ্ণকৈ বা স্পষ্টকৈ দেখা পায় কিন্তু দূৰৰ বস্তুটো স্পষ্টকৈ দেখা নাপায় ঠিক আছে এই ডিফেক্টটো চকুৰ এই ডিফেক্টটো কোৱা হয় মায়োপিয়া ঠিক আছে মায়োপিয়া অসমীয়াটো আপুনি মায়োপিয়া বুলি লিখিব পাৰে ঠিক আছে এই কোৱেশ্চনটো কেনেকৈ দিব যে চকুৰ যেটো বিকাৰত কি হয় ওচৰৰ বস্তু স্পষ্টকৈ দেখে কিন্তু দূৰৰ বস্তু স্পষ্টকৈ নেদেখে সেই ডিফেক্টটো কি বুলি কোৱা হয় মায়োপিয়া ঠিক আছে ওকে ডাক্টৰটো কৰিব ওকে নাও তাৰ পাছত নেক্সট এটা বেমাৰ হ'ল যে এবাৰ কি হয় মানুহজনে ওচৰৰ বস্তুটো স্পষ্টকৈ দেখা মানে মনিব নোৱাৰে দেখা নাপায় কিন্তু দূৰৰ বস্তু ধুনীয়াকৈ দেখে ঠিক আছে এবাৰ ওচৰ দেখা নাপায় দূৰটো ভালদৰে দেখে তাক কোৱা হয় হাইপাৰ মেট্ৰোপিয়া ঠিক আছে অসমীয়াটো হাইপাৰ মেট্ৰোপিয়া বুলি ক'ব পাৰি ঠিক আছে এবাৰ কি হ'ল ওচৰটো দেখা নাপায় দূৰটো ভালদৰে দেখা পায় আপোনালোকে চাব কিছুমান মানুহে কি কৰে পেপাৰ এখন ওচৰৰ পৰা নাচায় দূৰৰ পৰা চাই থাকে দেখিছে ন সেইটো কোৱা হয় হাইপাৰ মেট্ৰোপিয়া আৰু এটা ডিফেক্ট আছে চকুৰ যিটো কি হয় নেচাৰেলি হয় বয়স হোৱাৰ লগে লগে মানুহৰ চকুৰ পাৱাৰটো কি হয় অলপমান কমি আহি থাকে আৰু তাক কোৱা হয় পেজ বায়োপিয়া ঠিক আছে বা অসমীয়াটো প্ৰেছ বায়োপিয়া ওকে তো এই তিনটা হল কি কি মায়োপিয়া হাইপাৰ মেট্ৰোপিয়া প্ৰেছ বায়োপিয়া মায়োপিয়াত কি হয় ওচৰটো ভালদৰে দেখে দূৰটো ভালকৈ দেখা নাপায় হাইপাৰ মেট্ৰোপিয়াত কি হয় দূৰটো দেখে কিন্তু ওচৰটো দেখা নাপায় ঠিক আছে ওকে বাস আহিব পাৰে 1 মাৰ্কৰ এটা কোৱেশ্চন তাৰ পাছত আৰু দুটা বস্তু আছে আমি লাইটৰ পোহৰৰ প্ৰপাৰ্টিৰ পৰা অকমান দুটা কোৱেশ্চন আহিব পাৰে এতিয়া চাও আমি যে ৰাতি চন্দ্ৰ দেখো ঠিক আছে চন্দ্ৰটোৰ নিজা পোহৰ আছে জানো নাই যিবোৰ গ্ৰহ উপগ্ৰহ তাৰ নিজা পোহৰ নাই কিন্তু সূৰ্য ঠিক আছে সান ঠিক আছে সানৰ কি আছে নিজা পোহৰ আছে আৰু যাৰ পোহৰ থাকে তাক আমি কি কওঁ লুমিনিয়াছ বডি বা উজ্জ্বল বডি আৰু যাৰ নাই তাক কি কওঁ নন লুমিনিয়াছ বডি এতিয়া এইখন আছে পৃথিৱী এইটো সূৰ্য এইটো চন্দ্ৰ ইয়াত আপুনি ধুনীয়াকৈ বহি আছে আপুনি চন্দ্ৰৰ নিজা পোহৰ নাই কিন্তু আমি চন্দ্ৰটোক দেখো কিয় আমাৰ জোনবাইক কিয় দেখো কি হয় সূৰ্যৰ পোহৰটো ইয়াত পৰে পৰি কি হয় পোহৰটো ৰিফ্লেক্ট হয় আৰু সেই পোহৰটো আমি কি কৰোঁ দেখো ঠিক আছে এইটো হৈছে পোহৰ ৰিফ্লেকশ্যন প্ৰতিফলন এতিয়া চাব আপোনাৰ যেতিয়া ৰুম এটা থাকে ঘৰৰ ৰুম তাত চকী আছে টেবুল আছে মেজ আছে যেতিয়া ৰুমটো আন্ধাৰ হৈ থাকে লাইট জ্বলি নাথাকে তেতিয়া আপুনি দেখা পায় জানো কেতিয়াও নাপায় কেতিয়া দেখা পায় যেতিয়া লাইটটো জ্বলে লাইটটো জ্বলাৰ লগে লগে কি হয় আপুনি বস্তুটো দেখা পায় কিয় দেখা পায় তাত পোহৰ পৰে কি হয় ৰিফ্লেক্ট হয় আপোনাৰ চকুত পৰে তেতিয়া আমি বস্তুটো দেখো ঠিক আছে তো এইটোৱে হৈছে আপোনাৰ প্ৰপাৰ্টি তাক আমি যি কওঁ প্ৰতিফলন ঠিক আছে প্ৰতিফলন মানে ধৰক এখন সাৰফেস প্লেন সাৰফেস গ্লাছে হওক বা মই ক'লো গ্লাছ এখন তাত যদি পোহৰ এনেকৈ আপুনি পেলাই দিয়ে কি হ'ব সি বাউন্স বেক হয় তাৰ গতিপথ কি কৰিব চেঞ্জ কৰিব ঠিক আছে যদি এডাল লম্ব টানো যিমান এংগুলত সেই পোহৰ পৰিব ওলাই যাওঁতো সেই একেটা এংগুলতে কি হ'ব ওলাই যাব এংগল অফ ইনচিডেন্স ইজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন আৰু পোহৰৰ এই ধৰ্মটোকে বা প্ৰপাৰ্টিটোকে কি বুলি কোৱা হয় প্ৰতিফলন ঠিক আছে মনত ৰাখিব প্ৰতিফলন বা ৰিফ্লেকশ্যন ওকে হৈ গ'ল প্ৰতিফলন গম পালোঁ তাৰপিছত আৰু এটা প্ৰপাৰ্টি আছে চাব আপোনালোকে এটা কথা মন কৰিব ধৰক এটা গ্লাছ আছে ট্ৰেন্সপাৰেণ্ট গ্লাছ তাত আপোনালোকে এতিয়াও কৰি চাব পাৰে তাত এডাল পেন ঠিক আছে পেন বা পেঞ্চিল এনেকৈ ডুবাই দিয়ক ঠিক আছে এতিয়া নৰ্মেলি যদি আপুনি চাই পেন বা পেঞ্চিল এনেকৈ চিধা হয় দেখিব লাগিছিল এনেকৈ হয় নাই দেখিব লাগিছিল এনেকৈ কিন্তু আপুনি ভালদৰে মন কৰিব তাক আপুনি কেনেকৈ দেখিব জানেনে তাক আপুনি দেখিব এনেকৈ চাব অলপ কি হৈ থাকিব এনেকৈ বেগা হৈ থাকিব অৰিজিনেলি দেখিব লাগিছিল এনেকৈ কিন্তু দেখিছে এনেকৈ
এই প্ৰক্ৰিয়াটো বা এই যিটো প্ৰপাৰ্টি পোহৰৰ এই প্ৰপাৰ্টিটো কি কোৱা হয় জানেনে প্ৰতিসৰণ ফলন নহয় হৰণ প্ৰতিসৰণ কিয় কেনেকৈ আহিব যে পোহৰে এটা স্বচ্ছ মাধ্যমৰ পৰা ঠিক আছে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা বা বেলেগ স্বচ্ছ মাধ্যমত যেতিয়া প্ৰৱেশ কৰে সি কি কৰে তাৰ গতি পথ চেঞ্জ কৰে ঠিক আছে এটা স্বচ্ছ মাধ্যম এইটো চাওক এইটো আমি যে দেখি আছো এই পইণ্টটোৰ আগত এইখিনি হৈছে এয়াৰ বা বতাহত দেখি আছো ইয়াত সোমোৱাৰ লগে লগে এইটো এটা ট্ৰান্সপাৰেণ্ট মিডিয়াম এইটো কি হ'ব গ্লাছ হয় না গ্লাছ আমি দেখিব লাগিছিল কেনেকৈ পেঞ্চিলডাল এনেকৈ দেখিব লাগিছিল কিন্তু ইয়াত সোমোৱাৰ লগে লগে আমি অলপমান এনেকৈ বেকাকৈ দেখিলোঁ মানে কি কৰিলে ই তাৰ গতিপথটো অলপমান চেঞ্জ কৰি দিলে মানে পোহৰে এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত যেতিয়া সোমাব তাৰ গতিপথটো অকণমান চেঞ্জ কৰে তাক সেই ফেনমেননটো বা সেই প্ৰপাৰ্টিটোক আমি কি কওঁ প্ৰতিসৰণ ৰিফ্ৰেকশ্যন ঠিক আছে ৰিফ্ৰেকশ্যন অফ লাইট ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণ ঠিক আছে আপোনালোকৰ ষ্টেটমেণ্টটো কেনেকৈ দিব মই কৰোঁ ষ্টেটমেণ্টটো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰে তাৰ গতিপথ কি কৰে অকণমান চিফ্ট কৰে সলনি কৰে বা চিফ্ট কৰে ঠিক আছে তাক আমি কি কওঁ ৰিফ্লেকশ্যন গম পালোঁ আৰু এটা আছে তাক কি কোৱা হয় আপোনালোকে জানে প্ৰিজম আপোনালোকে প্ৰিজম দেখিছে নাই ঠিক আছে এটা প্ৰিজমৰ মাজেৰে যদি আপুনি এনেকৈ হোৱাইট লাইট পাছ কৰি দিয়ে তেনেহ'লে এইফালে তাৰ 7টা যি কম্পনেণ্ট কালাৰ আছে সেই 7টা কালাৰত ওলাই যাব আমি জানে নাই মানে ভিপজিঅ' YOR মই দেখাই আছোঁ এই চাওক এইটো মন কৰক এইটো দেখিছে এটা প্ৰিজমৰ মাজেৰে যদি আপুনি এনেকৈ এটা হোৱাইট লাইট পাৰ কৰে তেনেহ'লে এইটো চাইডে আপুনি এনেকুৱা 7টা তাৰ কম্পনেণ্ট কালাৰ দেখিবলৈ পাব যদি ঘৰত প্ৰিজম আছে আপুনি এবাৰ হয়তো ক্লাছ 9 10ত আপোনালোকে এই এক্সপেৰিমেণ্টটো কৰাইছে ঠিক আছে ক্লাছ 9ততো সকলোকে কৰায় স্কুলত ঠিক আছে অ'কে তো এইটো যিটো প্ৰপাৰ্টি তাক কোৱা হয় ডিছপাৰ্চন অফ লাইট ডিছপাৰ্চন বেছি ডেপ্থত যাব নালাগে এতিয়া ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আহিব জানেনে ইয়াৰ পৰা কুৱেশ্যন এনেকৈ আহিব যে আমি যে ৰামধেনু দেখোঁ যেতিয়া বৰষুণ পৰে হয় নাই ধৰক সূৰ্য বৰষুণ পৰে আমি কি দেখোঁ ৰামধেনু দেখোঁ হয় নাই ৰামধেনুৰ কেইটা ৰং আছে 7টা ৰং আছে এই ৰামধেনু যে দেখোঁ কিহৰ কাৰণে কোনটো প্ৰপাৰ্টিৰ কাৰণে য়েছ ডিছপাৰ্চন অফ লাইট বা বিচ্ছুৰণ মই কৈ আছোঁ চাওক এইটো বৰষুণৰ টোপাল ঠিক আছে বৰষুণৰ টোপালত কি হয় সূৰ্যৰ পোহৰ যেতিয়া আহে ঠিক আছে তেতিয়া কি হয় ইয়াত যেতিয়া পোহৰটো পৰে তাৰপিছত কি হয় গোটেই 7টা ৰঙলৈ সূৰ্যৰ যি হোৱাইট কালাৰৰ যি 7টা কম্পনেণ্ট কালাৰ আছে তালৈ স্প্লিট হৈ যায় ঠিক আছে আৰু স্প্লিট হৈ ইয়াৰ পৰা আকৌ ৰিফ্লেক্ট হৈ এইফাললৈ ওলাই আহে ঠিক আছে মানে প্ৰথম যদি আপোনাক চিম্পল কুৱেশ্যন সোধে যদি আহে যে আমি যে ৰামধেনু দেখোঁ বৰষুণ পৰত যে ৰামধেনু দেখোঁ সেই ৰামধেনু দেখা পৰিঘটনাটোৰ কোনটো প্ৰপাৰ্টি বা লাইটৰ কোনটো ধৰ্মৰ কাৰণে বা ধৰ্মই ক'ব ন কোনটো প্ৰপাৰ্টিৰ কাৰণে আমি ৰামধেনু দেখোঁ যদি ছিংগল আহে যদি বিচ্ছুৰণ থাকে আপোনাৰ অপশ্যনত ছিংগল অপশ্যনত তেনেহ'লে বিচ্ছুৰণ দি দিব ডিছপাৰ্চন দি দিব আৰু যদি নাথাকি মাল্টিপল চইচ টাইপ আহে ঠিক আছে তেতিয়া কি কৰিব প্ৰথম কি হয় ইয়াতে আপোনাৰ ৰিফ্ৰেকশ্যন হ'ল হয় নাই ৰিফ্ৰেকশ্যন মই শিকাইছিলোঁ প্ৰতিসৰণ তাৰপাছত কি হ'ল ইয়ালৈ গ'ল ইয়াত কি হ'ল ইয়াত হ'ল আপোনাৰ ডিছপাৰ্চন হ'ল আকৌ ইয়াত ৰিফ্লেকশ্যন হ'ল গম পালে অ'কে বাছ আৰু নেক্সট আৰু এটা প্ৰপাৰ্টি আছে ৰ'ব মই দেখাই আছোঁ ইয়াৰ পৰা অ'কে বাদ দিয়ক ইয়াতে চাই লওক মানে অকল এটা প্ৰপাৰ্টি আহিলে ডিছপাৰ্চন হ'ব যদি আপোনাক কম্বিনেশ্যন দি দিয়ে তেতিয়াহ'লে কি হ'ব প্ৰথম ৰিফ্লেকশ্যন হ'ল তাৰপিছত ডিছপাৰ্চন হ'ল তাৰপিছত ৰিফ্লেকশ্যন হ'ল মানে গোটেই 3টা প্ৰপাৰ্টিয়ে যোগ হৈ আমি ৰামধেনুখন দেখিবলৈ পাই আছোঁ ঠিক আছে গম পালে বৰষুণৰ টোপাল সূৰ্যৰ পোহৰ আহিব আহি ইয়াত ৰিফ্ৰেক্ট হ'ব প্ৰতিসৰণ হ'ব তাৰপিছত কি হ'ব ইয়াত ডিছপাৰ্চন হ'ব মানে কি ইয়াতে আপোনাৰ 7টা ৰঙত স্প্লিট হৈ যাব আকৌ ইয়াৰ পৰা ৰিফ্লেক্ট হৈ আপুনি কি দেখিব ৰামধেনুখন দেখিব সূৰ্যৰ অপজিট ছাইডত সদায় আমি ৰামধেনু দেখা পাওঁ ঠিক আছে হৈ গ'ল তাৰপাছত আৰু যদি আপোনাক সুধিব পাৰে ফ্ৰিকশ্যনৰ ওপৰত এটা কুৱেশ্যন দিব পাৰে চাওক যেতিয়া এখন ফ্ল'ৰত এনেকুৱা এটা কি আছে বস্তু আছে আপুনি ধৰক ইয়াত ধৰি টানি আছে টানোতে আপোনাক বল লাগিবনে নাই নে টানোতে গুচি আহিলে নাহে কিন্তু এটা কথা মন কৰিব যদি তলত কিবা পানী বা এনেকুৱা তেলজাতীয় বস্তু দি দিয়ে বা চকা দুটা লগাই দিয়ে সেইবাৰ আগত যদি আপুনি টানে সোনকালে আহিব নাই য়েছ এইটো কিহৰ কাৰণে চাওক যেতিয়া আপুনি বস্তু এটা টানিব ইয়াত কি হ'ব লাগি থাকিব ই
বল কিয় লাগিব এই বস্তুটো টানোতে আমাক বল কিয় লাগিব আপুনিতো এনেকুৱা হ'ব পাৰে এনেকৈ টানি দিয়াৰ লগতে আহিব পাৰে নাহে কিয় নাহে ইয়াত এটা অপজিট ফ'ৰ্চ লাগি থাকিব ঠিক আছে যাক আমি কি কওঁ ফ্ৰিকশ্যন ফ'ৰ্চ আৰু সেই ফ্ৰিকশ্যনৰ কাৰণে কি হয় আপুনি বস্তুটো টানোতে শ্লাইড কৰোঁতে কি হ'ব আপোনাৰ শক্তিৰ প্ৰয়োজন হ'ব ঠিক আছে কুৱেশ্যন কেনেকৈ আহিব যে যেতিয়া আপুনি বস্তু এটা টানিব ঠিক আছে টানাতকৈ যেতিয়া বস্তুটো আপুনি ৰুল কৰিব ঘূৰাই ঘূৰাই লৈ যাব মানে চাওক এটা চিলিণ্ডাৰ আছে ঠিক আছে চিলিণ্ডাৰ এটা আপোনাক নিব দিছে আপুনি চিলিণ্ডাৰটো টানি নিব নে ঘূৰাই এনেকৈ বগৰাই বগৰাই ঘূৰাই লৈ যাব ভৰি ঘূৰিয়াই ঘূৰিয়াই ঘূৰাই লৈ যাব কি কৰি দিব ঘূৰাই লৈ যাব ইয়াৰ কাৰণটো কি যে যিটো ৰুলিং ফ্ৰিকশ্যনটো কি হয় স্লাইডিং ফ্ৰিকশ্যনতকৈ কম হয় ৰুলিং ফ্ৰিকশ্যন ইজ অলৱেজ লেজাৰ দেন স্লাইডিং ফ্ৰিকশ্যন যাৰ কাৰণে আপুনি কি কৰে বস্তু এটা টানি নিয়াতকৈ ঘূৰাই লৈ যায় চিলিণ্ডাৰ এটা আপুনি টানি নিয়াতকৈ ঘূৰাই লৈ যায় বাছ এই পইণ্টটোৱে মনত ৰাখক পৰীক্ষাত এই পইণ্টটোৱে দিব যে কেনেকৈ দিব যে আপুনি চিলিণ্ডাৰ এটা টানি নিয়াতকৈ বগৰাই বা ঘূৰাই লৈ যায় ইয়াৰ কাৰণটো কি অপশ্যনত বহুত থাকিব কোনটো অপশ্যন টিক কৰিব যে ৰুলিং ফ্ৰিকশ্যন ইজ মাছ লেচাৰ দেন স্লাইডিং ফ্ৰিকশ্যন মানে যিটো ৰুলিং ফ্ৰিকশ্যন হয় স্লাইডিং ফ্ৰিকশ্যনতকৈ কম হয় সেইকাৰণে ঘূৰাই নিলে আপোনাৰ বল কম লাগিব শক্তি কম যাব কমকৈ টানিলেও গুচি যাব বা কম আপুনি এনাৰ্জি ইউজ কৰিলেও হৈ যাব সেইকাৰণে আপুনি কি কৰিব তাক ঘূৰাই লৈ যাব টানি লৈ নাযায় ঠিক আছে তো ফ্ৰিকশ্যনৰ পৰা যদি কুৱেশ্যন আহে এনেকৈ এটা কুৱেশ্যন আহিব আৰু চায়েন্স এণ্ড টেকৰ পৰা যদি মই ভাবোঁ নিউটন ঠিক আছে নিউটনৰ ল'ৰ পৰা নাহে ইমান ডেপ্থত যাব নালাগে আৰু দুটা কুৱেশ্যন মই MCQ হিচাপে দিলে ঠিক আছে